এইজোপা খ্ৰীষ্টমাছ অৰ্কিড। এইজোপা খ্ৰীষ্টমাছৰ সময়ত ফুলে, বছৰত এবাৰেই ফুলে। আৰু এইজোপাত তেনেকৈ একো কেয়াৰ ল'ব নালাগে। মই অকণমানি টেমা এটাতে মানে ৰুই থৈ দিছিলোঁ আৰু এতিয়া ফুলিছে। মই বোলো আপোনালোকক দেখাওঁ। এই চাওক, প্ৰতিটো ডালতে মানে ফুলিব, একেলগে ডাঙৰ ডাঙৰ এপাহ এপাহকৈ ফুলিব। সেইটোত ফুলিছে, এইখিনি গোটেইখিনি কলি পেলাইছে। একেবাৰে মানে ডিচেম্বৰৰ শেষত খ্ৰীষ্টমাছ টাইমত ফুলে কাৰণে এই অৰ্কিডজোপাৰ নাম খ্ৰীষ্টমাছ অৰ্কিড। আৰু এয়া একদম সৰু 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 সৰুকৈ কলি ওলাইছে। এই কলি ওলাইছে, এইখিনি ফুলিব আৰু এইখিনিতো অলপ অলপ ডাঙৰ হৈছেই। এইটো কলি, এইটো কলি, এনেকৈ একো কেয়াৰ ল'ব নালাগে। এজোপা ঘৰত ৰাখি থ'লে আৰু ইয়াৰ এই ডাল এটা ছিঙি পেলাই, এনেকৈ ডাল এটা ছিঙি পেলাই আপুনি ৰুই থ'লে হৈ যায়। চাওকচোন, মই আজি দেখুৱালোঁ সেইকাৰণে। মোৰ ড্ৰয়িং ৰুমৰ ভিতৰতেই এইটো ইনডোৰতে থাকে আৰু বাহিৰতো আপুনি ৰাখিব পাৰে, একো নাই। খালি বছৰত এবাৰেই ফুলে, খ্ৰীষ্টমাছ টাইমত।